বাংলাদেশত এতিয়া মুকলিকৈ ঘূৰিছে ভাৰতৰ অন্যতম শত্ৰু জছিমউদ্দিন ৰেহমানী। এটো হৈছে জছিমউদ্দিন ৰেহমানী যেটো আনসাৰুল বাংলা টিমৰ ভাৰতৰ ফালৰ পৰা মোষ্ট ওয়ান্টেড সন্ত্ৰাসবাদী বুলি যাক ইতিমধ্যে চিনাক্ত কৰা হৈছে আৰু একাধিক ভাৰত বিৰোধী কাৰ্যকলাপত ভাৰতত সন্ত্ৰাসবাদী কাৰ্যকলাপ হওক ভাৰতত জেহাদী কাৰ্যকলাপ হওক ভাৰতত সংগত হোৱা ধাৰাবাহিক বোমা বিস্ফোৰণৰ লগত জড়িত এটো জছিমউদ্দিন ৰেহমানী আৰু এতিয়া জছিমউদ্দিন ৰেহমানী হৈছে আনসাৰুল্লাহ বাংলা টিমৰ এজন প্ৰধান তেওঁ নেতা যিজনে এতিয়া বাংলাদেশত ভাৰতৰ শত্ৰু ৰাষ্ট্ৰ বাংলাদেশত তেওঁ মুকলিকৈ ঘূৰিছে আৰু মুকলিকৈ ঘূৰিয়ে তেওঁ ভাৰতক দ্বিখণ্ডিত কৰাৰ ভাবুকি প্ৰদান কৰিছে লগতে ভাৰতৰ বিৰুদ্ধে মুকলিকৈ তেওঁ হুংকাৰ দিছে আৰু লগতে বাংলাদেশৰ যিসকল নতুন উঠি অহা প্ৰজন্ম আছে তেওঁলোকক সামৰিক প্ৰশিক্ষণ লবলৈ কৈছে আৰু লগতে তেওঁ যিমান পাৰে সিমান জেহাদী কাৰ্যকলাপ বাংলাদেশৰ পৰা বিয়পাবলৈ চেষ্টা কৰিছে এনেকুৱা ধৰণৰ পৰিস্থিতি এতিয়া আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ গাতে লাগি থকা বাংলাদেশৰ যিখন বাংলাদেশৰ পৰা বাৰম্বাৰ ভাৰতক ভাবুকি প্ৰদান কৰি থকা হৈছে আৰু যেতিয়াৰ পৰা আমি দেখিছো যে ছাত্ৰ আন্দোলন যেতিয়া সংগত হ'ল বাংলাদেশত তাৰ পিছত কিন্তু বাংলাদেশৰ পৰিস্থিতি খলনি হৈছে বাংলাদেশ এতিয়া একাংশ মৌলবাদী সংগঠনৰ একাংশ সন্ত্ৰাসবাদী সংগঠনৰ পাকিস্তানৰ সমৰ্থিত সন্ত্ৰাসবাদী সংগঠনৰ এতিয়া হেডকোৱাৰ্টাৰ ৰূপে পৰিণত হৈছে যিদৰে আগতে পাকিস্তান সন্ত্ৰাসবাদৰ মূল ঘাটি বুলি কয় এতিয়া পাকিস্তানৰ পিছতেই তাৰ কিছুমান কিন্তু অন্যতম ঘাটি বাংলাদেশলৈ তেওঁলোকে লৈ আনিছে কাৰণ বাংলাদেশখন এতিয়া এখন সুৰক্ষিত অঞ্চল চীনৰ পৰা তেওঁলোকে সমৰ্থন পাই আছে তেওঁলোকে পাকিস্তানৰ পৰা সমৰ্থন পাইছে গতিকে বাংলাদেশৰ ভূমি এতিয়া তেওঁলোকৰ তদানীন্তন চৰকাৰৰ যি মুৰব্বী আছে মোহাম্মদ ইউনিছ যিজন এটা সময়ত নোবেল বঁটা লাভ কৰিছিল তেওঁৰ অন্যতম তেখেতৰ নিজৰ দেশত দেখুৱা সাফল্যতাৰ বাবে সেইজন মোহাম্মদ ইউনিছৰ নেতৃত্বত এতিয়া বাংলাদেশত এনেকুৱা ধৰণৰ একাংশ জেহাদীয়ে এনেকুৱা একাংশ দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী এটাত মুকলিকৈ জনসমাবেশত অংশগ্ৰহণ কৰিছে ভাৰত বিৰোধী মন্তব্য কৰিছে লগতে উত্তৰ পূৰ্বাঞ্চলখনক লৈ তেওঁলোকৰ কেতবোৰ বিশেষকৈ আমাৰ অসমৰ কাৰণে এটো এটা চিন্তাৰ কথা ইতিমধ্যে যি জেহাদী বিৰোধী অভিযান অসম আৰক্ষী এছটিএফ ইতিমধ্যে আৰম্ভ কৰিছে তাত এটা কথা স্পষ্ট হৈছে যে বাংলাদেশৰ পৰা অহা একাংশ জেহাদী স্লিপাৰ সেলে আমাৰ ইয়াত কাম কৰি আছে তেওঁলোকে ইয়াৰ একাংশ যুৱক যুৱতীক এনেকুৱা মৌলবাদী সংগঠনসমূহৰ বাবে আকৃষ্ট কৰিছে তাত যোগাযোগ কৰাইছে তাত তেওঁলোকক অন্তৰ্ভুক্ত কৰাইছে আৰু নিজৰ দেশৰ ভিতৰত থাকিয়েই নিজৰ দেশৰ বিৰুদ্ধে একাংশ কাম কৰিবলৈ তেওঁলোকে উচতনি দিছে আৰু ইয়াত বিশেষকৈ বৰপেটাৰ বিলাসীপাৰা চৰ অঞ্চলসমূহৰ নাম ক'ব লাগিব লগতে মৰিগাঁও মধ্য বেল্টৰ কিছুমান অঞ্চল আছে যিসমূহ অঞ্চলত একাংশ মাদ্ৰাসা একাংশ মছজিদ এনেকুৱা কিছুমান সন্দেহযুক্ত এলেকাত তেওঁলোক সোমাই আছে আৰু তাৰ পৰাই তেওঁলোকে জেহাদী কাৰ্যকলাপ কিন্তু চলাই আছে আৰু জেহাদী কাৰ্যকলাপৰ বাংলাদেশৰ যিসকল মৌলবাদী শক্তি আছে তেওঁলোকে পশ্চিম বংগত সামৰিক প্ৰশিক্ষণ দিয়াৰ ক্ষেত্ৰত আৰু এই যি যাৰ কথা কৈছো জছিমউদ্দিন ৰেহমানী যিজন হৈছে আনসাৰুল্লাহ বাংলাদেশ টিমৰ এজন অন্যতম নেতা মোষ্ট ওয়ান্টেড ঘোষণা কৰা হৈছে তেওঁ অসমত এবিটিৰ ঘাটি আনসাৰুল বাংলা টিমৰ ঘাটি স্থাপনত মূল ভূমিকা গ্ৰহণ কৰিছিল তাৰ পৰা তেওঁলোকে ব্লুপ্ৰিণ্ট ৰচনা কৰিছিল লগতে পশ্চিম বংগত সামৰিক প্ৰশিক্ষণ দিছিল এটো জছিমউদ্দিন ৰেহমানীয়ে ভাৰতলৈ আহিছিল অসমলৈ আহিছিল ভাৰত বাংলাদেশ সীমান্ত পাৰ হৈ প্ৰৱেশ কৰিছিল তাৰ পিছত একাধিক জেহাদী কাৰ্যকলাপত জড়িত আছিল অসমকে ধৰি বিভিন্ন প্ৰান্তত সংগত হোৱা কেতবোৰ বোমা বিস্ফোৰণৰ লগতো এটো জছিমউদ্দিন ৰেহমানী জড়িত থকাৰ তথ্য লাভ কৰিছে চুৰাংচোৱাৰ ফালৰ পৰা তাৰ পিছৰ পৰাই কিন্তু তেওঁ বাংলাদেশত জেলত কিছুদিন ভৰ্তি হৈ আছিল যেটা শেখ হাসিনাৰ চৰকাৰ আছিল ভাৰত বিৰোধী কাৰ্যকলাপত জড়িত থকাৰ অভিযোগত এজন জছিমউদ্দিন ৰেহমানীক গ্ৰেপ্তাৰ কৰা হৈছিল গ্ৰেপ্তাৰ কৰাৰ পিছতে তেওঁক জেলত থোৱা হৈছিল যেতিয়া কিন্তু মোহাম্মদ ইউনিছৰ চৰকাৰ আহিল আৰু তেওঁলোকে আহি পেলাই প্ৰথমতে এই সন্ত্ৰাসবাদীসকলক তেওঁলোকৰ ফালৰ পৰা ৰঙা দলিচা পাৰি দিয়া হ'ল কেনেকৈ পাৰে তেওঁলোকে সন্ত্ৰাসবাদীসকলক সহায় কৰিলে তাৰ পৰিণতিতে কিন্তু এইটো জেহাদী এইটো অন্যতম আনসাৰুল্লাহ বাংলাদেশ টিমৰ মুখ্য এজন নেতা যিজনক ভাৰতে মোষ্ট ওয়ান্টেড ঘোষণা কৰি দিছে তাকো বাংলাদেশ চৰকাৰে মুকলি কৰি দিলে আৰু মুকলি কৰি দিয়াৰ লগে লগে তেওঁলোকে আৰম্ভ কৰিলে ভাৰত বিৰোধী কাৰ্যকলাপ এতিয়া বাংলাদেশৰ ঠায়ে ঠায়ে তেওঁলোকে জনসমাবেশ পাতিছে ভাৰত বিৰোধী যি স্থিতি আছে হেতু তেওঁলোকৰ ফালৰ পৰা স্পষ্ট কৰিছে এতিয়া সন্ত্ৰাসবাদীৰ জেহাদীৰ মুক্ত বিচৰণথলীত পৰিণত হৈছে বাংলাদেশ এতিয়া সন্ত্ৰাসবাদীৰ হেডকোৱাৰ্টাৰ বুলি ক'ব লাগিব পাক সমৰ্থিত সন্ত্ৰাসবাদীৰ পৰা তেওঁলোকে সমৰ্থন লাভ কৰিছে তাত পাকিস্তানী সন্ত্ৰাসবাদী জয়সিম মোহাম্মদ লস্কৰী তৈবা পাকিস্তানী চুৰাংচোৱা আইএসআইৰ আপোন নেতা
এইটো জছিমউদ্দিন ৰেহমানী যি মুছলমান লোকসকলক ইছলামৰ নামত সন্ত্ৰাসবাদৰ পাঠ পঢ়ায় সেই জছিমউদ্দিন ৰেহমানী যিজনে এতিয়া বাংলাদেশৰ বিভিন্ন প্ৰান্তত সক্ৰিয় হৈ পৰিছে সন্ত্ৰাসবাদক কেনেকৈ বিয়পাব পাৰি ভাৰত বিৰোধী স্থিতি কেনেকৈ ল'ব পাৰি আৰু তাত থকা বাংলাদেশত থকা একাংশ নতুন প্ৰজন্মৰ যুৱক যুৱতীক তেওঁ সামৰিক প্ৰশিক্ষণ ল'বলৈ কৈছে যাতে ভাৰতৰ বিৰুদ্ধে তেওঁলোকে যুঁজ দিব পাৰে এনেকুৱা ধৰণৰ পৰিস্থিতি এতিয়া বাংলাদেশত আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ গাতে লাগি আছে আৰু আমি দেখি আছো বাংলাদেশৰ স্থিতি কেতিয়াবা যদি তেওঁলোকে চীনৰ সৈতে হাত মিলাইছে তেওঁলোকে চীনৰ সৈতে প্ৰতিৰক্ষা চুক্তি সম্পন্ন কৰিছে চীনৰ পৰা তেওঁলোকে সমৰসজ্জা আনিম বুলি ভাৰতক ভাবুকি প্ৰদান কৰিছে সেইখন বাংলাদেশত এতিয়া পাকিস্তানৰ সন্ত্ৰাসবাদী ঘাটিত পৰিণত হৈছে আৰু বহুবাৰ ইয়াৰ পূৰ্বেও কিছুমান দৃশ্য ভাইৰেল হৈছিল যি দৃশ্যসমূহত আমি দেখিছিলোঁ যে পাক সমৰ্থিত সন্ত্ৰাসবাদীৰ লগতে পাকিস্তানী সেনাৰ একাংশ জোৱানে আহি প্ৰত্যক্ষভাৱে বাংলাদেশৰ যিসকল তেওঁলোকৰ সেনাবাহিনী আছে সেনাবাহিনীৰ লোকসকলক প্ৰশিক্ষণ প্ৰদান কৰি আছিল চীনেও আওপকীয়াকৈ বাংলাদেশক সমৰসজ্জা দি আছে যাতে ভাৰতক অশান্ত কৰি ৰাখিব পাৰি উত্তৰ পূৰ্বাঞ্চলখনক দ্বিখণ্ডিত কৰিব পাৰি যেটো চিকেন নেকৰ প্ৰসংগটো আহিছে এই চিকেন নেকটো ভাঙি পেলালেই লেণ্ডলক বুলি তেওঁ ক'ব বিচাৰিছিল মহম্মদ ইউনুছে আৰু সেই কথা গৈ তেওঁ কূটনৈতিকভাৱে সমগ্ৰ আন্তঃৰাষ্ট্ৰীয় মহলক দেখুৱাৰ বাবে তেওঁ বেইজিঙত গৈ এই কথাটো কৈছিল ভাৰতৰ অন্যতম শত্ৰু ৰাষ্ট্ৰ চীনত গৈ তেওঁ এইটো কথা কৈছিল যে দক্ষিণ পূব এছিয়াৰ যি সাগৰ পৃষ্ঠ আছে সাগৰ পৃষ্ঠত চীনক কেনেকৈ বাণিজ্য কৰিবলৈ দিব পাৰি তাৰ ওপৰত বাংলাদেশে চিন্তা চৰ্চা কৰিছিল তেতিয়াই তেওঁ এইটো কথা কৈছিল যে অসমখন বা উত্তৰ পূৰ্বাঞ্চলখনৰ লগত সাগৰ সংলগ্ন হৈ থকা নাই যাৰ কাৰণে উত্তৰ পূৰ্বাঞ্চলখনে বাংলাদেশৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হ'ব মানে তেওঁলোকক এক প্ৰকাৰ উত্তৰ পূৰ্বাঞ্চলখন তেওঁলোকে স্বাধীন বা তেওঁলোকৰ অবিভক্ত বাংলাদেশৰ লগত ৰাখি তেওঁলোকে কথাখিনি কৈছে তাৰ প্ৰতিক্ৰিয়া হোৱাৰ পিছতেই কিন্তু নেপালৰ প্ৰতিনিধিৰ আগত এটা অৰ্থনৈতিক পৰিকল্পনাৰ কথা পতা হৈছিল য'ত কিন্তু মহম্মদ ইউনুছে পুনৰবাৰ বিতৰ্কৰ সূচনা কৰি পেলাই ক'লে যে অসম মেঘালয় বা আমাৰ যি উত্তৰ পূৰ্বাঞ্চলৰ অঞ্চলখিনি আছে সেইখিনি নেপাল আৰু ভূটান সামৰি এটা অৰ্থনৈতিক পৰিকল্পনাৰ কথা তেওঁ ক'লে ইয়াত তেতিয়াও কিন্তু প্ৰতিক্ৰিয়া প্ৰকাশ হ'ল বাৰম্বাৰ তেওঁলোকৰ ফালৰ পৰা উত্তৰ পূৰ্বাঞ্চলখনক ভাৰতৰ সৈতে নাৰাখি তেওঁলোকে পৃথককৈ ঘোষণা কৰি থকাটো স্পষ্ট কৰি দিছে যে জেহাদীৰ যি চিন্তা চৰ্চা আছে দীৰ্ঘদিন ধৰি তেওঁলোকৰ যি পৰিকল্পনা আছে ভাৰতখনক দ্বিখণ্ডিত কৰাৰ উত্তৰ পূৰ্বাঞ্চলখনক ভাৰতৰ পৰা কাহিনী অন্য ধৰণেৰে তেওঁলোকৰ নিজৰ যি অবিভক্ত বাংলাদেশ বুলি ক'ব বিচাৰি আছিল সেই কথাক লৈ পেলাই এতিয়া এনেকুৱা ধৰণৰ জেহাদী কিছুমানে ৰেহমানীৰ দৰে জেহাদীয়ে এতিয়া বাংলাদেশত ঘাটি পাতি লৈছে আৰু বাংলাদেশৰ চৰকাৰে তেওঁলোকক সাৰ পানী যোগাই আছে যিমান লাগে যেনেকৈ লাগে তেওঁলোকে সহায় কৰিছে চীনৰ ফালৰ পৰা সহায় পাইছে অৰ্থনৈতিক দিশত সহায় পাইছে কিন্তু আৰু তেওঁ আৰু এটা কথা কৈছে এইজন যি ৰেহমানী তেওঁ এটা কথা মন্তব্য কৰিছিল দুদিন পূৰ্বে বাংলাদেশৰ এখন জনসভাত তেওঁ মন্তব্য দি পেলাই এটা কথা ক'লে বহুতেই ভবাৰ দৰে শক্তি কমা নাই জছিমউদ্দিন ৰেহমানীৰ এতিয়াও বিশেষ পৰিকল্পনা আছে ভাৰতক লৈ তেওঁলোকৰ বিশেষ পৰিকল্পনা আছে অসমক লৈ তেওঁলোকৰ বিশেষ পৰিকল্পনা আছে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলখনক লৈ এই জেহাদীসকলৰ নতুন পৰিকল্পনা আছে আৰু সেই পৰিকল্পনা তেওঁলোকে এইটো সময়তেই উদ্ভাৱন কৰিব বিচাৰিছে যাতে অসমক অশান্ত কৰি ৰাখিব পাৰি উত্তৰ পূৰ্বাঞ্চলখনক যাতে অশান্ত কৰি ৰাখিব পাৰি আমি দেখিছোঁ ছাত্ৰ আন্দোলনৰ পিছৰ যিখিনি পৰিস্থিতি আমি দেখি আছোঁ বাংলাদেশত সেই পৰিস্থিতিয়ে কিন্তু ভাৰতৰ অখণ্ডতাৰ প্ৰতি এটা ভাবুকি আনে আৰু বিশেষকৈ অসম বাংলাদেশৰ যি সীমান্ত আছে উন্মুক্ত সীমান্তইদি ইয়ালৈ বাংলাদেশী অহাটো একেবাৰে সহজ আমি বাৰম্বাৰ সেই কথা দৃশ্য সহকাৰে যি দৃশ্য আমাৰ ওচৰত আছিল সেই দৃশ্য স্পষ্টকৈ আমি আপোনালোকক দেখুৱাইছোঁ পূৰ্বৰ কিছুমান লাইভত য'ত বাংলাদেশী নাগৰিকসকল ভাৰত বাংলাদেশৰ সীমান্তইদি সোমাইছে সেই সোমোৱা লোকসকল ক'লৈ গ'ল সেইটো এটা ডাঙৰ প্ৰশ্ন সেইসকল এই এনেকুৱা ধৰণৰ জছিমউদ্দিন ৰেহমানীৰ নিৰ্দেশত আহিব পাৰে বা ৰেহমানীৰ দৰে একাংশ মৌলবাদী সংগঠনৰ উচ্চপদস্থ নেতাৰ নিৰ্দেশত তেওঁলোকে ভাৰতলৈ আহি বা অসমত প্ৰৱেশ কৰি অসমৰ উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন প্ৰান্তত তেওঁলোকে হুলস্থুল কৰিব পাৰে কাৰণ আমি এটা কথা দেখিছোঁ যে কাশ্মীৰখন অশান্ত কৰি ৰখাৰ ক্ষেত্ৰত কাশ্মীৰৰ পাক অধিকৃত কাশ্মীৰ পাকিস্তানৰ দিশৰ পৰা একাংশ লোক আহিছে আহি তেওঁলোকে সেই কাশ্মীৰত থিতাপি লৈছে তাৰপিছত তাৰ একাংশ স্থানীয় যুৱকক তেওঁলোকে জেহাদীৰ পাঠ পঢ়াইছে মৌলবাদৰ পাঠ পঢ়াইছে সন্ত্ৰাসবাদৰ পাঠ পঢ়াইছে আৰু তেনেকৈ নিজৰ দেশৰ বিৰুদ্ধে বিশ্বাসঘাতক কৰিবলৈ বা তেনেকুৱা ধৰণৰ একাংশ কামত তেওঁলোকক লিপ্ত কৰাইছে তেওঁলোকক একদম যদি চিধাচিধিকৈ ক'বলৈ যাওঁ তেওঁলোকক ব্ৰেইন ৱাছ কৰাই তেওঁলোকক পাকিস্তানৰ সপক্ষে লৈ গৈছে কাশ্মীৰখনক অশান্ত কৰি ৰাখিছে ঠিক একেটা পৰিকল্পনাই উত্তৰ পূৰ্বাঞ্চলক লৈও আছে এই বাংলাদেশী জেহাদীসকলৰ বিশেষকৈ ABT আনসাৰুল্লাহ বাংলাদেশ টিম যেটো
বাংলাদেশৰ টিম হয় বাংলাদেশৰ এটা উগ্ৰবাদী সংগঠন হয় সেই সংগঠনটোৱে কিন্তু বাৰম্বাৰ ভাৰতৰ বিৰুদ্ধে বিশেষকৈ এই উত্তৰ পূৰ্বাঞ্চলখনক লৈ তেওঁলোকে একাধিক মন্তব্য কৰিছে যিবোৰ মন্তব্য শুনিলে এটা তাত যে ৰহস্য আছে তেওঁলোকে যে পৰিকল্পনা কৰি আছে আৰু তেওঁলোকৰ এই পৰিকল্পনা যে দীৰ্ঘদিনীয়া সেই কথা কিন্তু স্পষ্ট হৈ পৰে কাৰণ শেখ হাসিনাৰ চৰকাৰ যোৱাৰ পিছতেই বাংলাদেশৰ ৰাজনৈতিক প্ৰেক্ষাপট সলনি হ'ল তাত গণতন্ত্ৰৰ নামত একো নাথাকিল তাত সংখ্যালঘু লোকসকলক মাৰপিট কৰা হ'ল হিন্দু লোকসকলক হত্যা কৰা হ'ল তেওঁলোকৰ ব্যৱসায়িক প্ৰতিষ্ঠান যি আছিল সকলো জ্বলাই দিয়া হ'ল যিমান ধন সম্পত্তি আছিল সকলো লুটি লৈ পেলালে আৰু সেয়া সমগ্ৰ বিশ্বজুৰি সমগ্ৰ বিশ্বত তাৰ প্ৰতিক্ৰিয়া সৃষ্টি হ'ল যাতে বাংলাদেশত সংখ্যালঘুসকলক নিৰাপত্তা দিব লাগে কিন্তু বাংলাদেশ চৰকাৰে তেনে নকৰিলে তাৰ পিছত তেওঁলোকে চীন আৰু পাকিস্তানৰ লগ হৈ ভাৰতৰ বিৰুদ্ধে তেওঁলোকে এনেকুৱা ধৰণৰ কেতবোৰ কাৰ্যকলাপ চলাই গৈছে আৰু সেই কাৰ্যকলাপ হিচাপে কেতিয়াবা যদি তেওঁলোকে চীনৰ লগত প্ৰতিৰক্ষা চুক্তি স্বাক্ষৰ কৰিছে কেতিয়াবা তেওঁলোকে পাকিস্তানৰ সৈতে প্ৰতিৰক্ষা চুক্তি স্বাক্ষৰ কৰিছে আৰু এইখন বাংলাদেশ যিখন বাংলাদেশে চীন আৰু পাকিস্তানৰ পৰা সামৰিক সমৰসজ্জা আনি তেওঁলোকে ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক যুদ্ধৰ ভাবুকি প্ৰদান কৰিছিল এইখনে সেইখন বাংলাদেশ যিখন বাংলাদেশত এতিয়া জসিমউদ্দিন ৰেহমানীৰ দৰে মৌলবাদী সংগঠনৰ সদস্য মুকলিকৈ ঘূৰি ফুৰে তেওঁলোকক ৰাজ আতিথ্য প্ৰদান কৰা হয় আৰু তাত থাকিয়ে তেওঁলোকে ভাৰতৰ বিৰুদ্ধে কেতবোৰ ডাঙৰ ডাঙৰ পৰিকল্পনা কৰিছে তেওঁ নিজ মুখেই কৈছে জসিমউদ্দিন ৰেহমানীৰ বিশেষ পৰিকল্পনা আছে ভাৰতৰ বিৰুদ্ধে এয়া হুংকাৰ দিছে পাকিস্তানৰ বাংলাদেশৰ ভূমিৰ পৰা যিখন বাংলাদেশ এতিয়া সন্ত্ৰাসবাদীৰ এখন অন্যতম বিশ্বাসযোগ্য স্থান বুলি ক'ব লাগিব যৰ পৰা তেওঁলোকে যেনেকে ধৰণেৰে বিচাৰে তেনেকৈ তেওঁলোকে আক্ৰমণ কৰিব পাৰে পৰিকল্পনা কৰিব পাৰে তাত কোনো ধৰণৰ চৰকাৰ নাই বাংলাদেশৰ চৰকাৰ বাংলাদেশৰ সেনাবাহিনী সকলো সন্ত্ৰাসবাদীৰ ইপিটি হিপিটি হৈ পৰিছে যেটো পাকিস্তানত আমি পূৰ্বতে দেখা পাইছিলো চিন্তাৰ কথা ভাৰতৰ বাবে কাৰণ এই বাংলাদেশত আহি এটা একাংশ পাকিস্তানৰ সন্ত্ৰাসবাদী সংগঠনেও নিজৰ ঘাটি পাতিছে যেটো কিন্তু ভাৰতৰ অখণ্ডতাৰ প্ৰতি এটা অন্যতম চিন্তাৰ কাৰণ হ'ব লাগিব যিকোনো মুহূৰ্তত যদি ভাৰতত তেওঁলোকে আক্ৰমণ কৰিব বিচাৰে তেন্তে বাংলাদেশৰ সন্ত্ৰাসবাদীক ব্যৱহাৰ কৰিব পাৰে পাকিস্তানে আৰু আওপকীয়াকৈ চীনৰ যেটো চৰিত্ৰ আমি দেখি আছো চীনে আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত তেওঁলোকে সন্ত্ৰাসবাদৰ সমৰ্থনত নাই বুলি কয় কিন্তু তেওঁলোকে বাংলাদেশ আৰু পাকিস্তানক নিজৰ তুলনীয়া লৰাচলিৰ নিচিনাকৈ এতিয়া লৈছে তেওঁলোকে যি লাগে সামৰিক সাহায্য লাগিলে সামৰিক সাহায্য দিছে অৰ্থনৈতিক সাহায্য লাগিলে অৰ্থনৈতিক সাহায্য দিছে কূটনৈতিক দিশত দুয়োখন দেশক সামৰি কেনেকৈ ভাৰতক বিপদত পেলাব পাৰি সেইটো হৈছে চীনৰ অন্যতম এটা চিন্তা আৰু চীনে সেই চিন্তা বহু আগৰ পৰাই কৰি আছিল এতিয়া যদি ক'বলৈ যাওঁ এতিয়া এনেকুৱা কিছুমান সন্ত্ৰাসবাদী যিসকল সন্ত্ৰাসবাদী ইতিমধ্যে মই কৈছো ভাৰতত ধাৰাবাহিক বোমা বিস্ফোৰণৰ লগত জড়িত তেওঁলোকে ইয়া জেহাদী কাৰ্যকলাপৰ লগত জড়িত কেনেকৈ ভাৰতক অশান্ত কৰিব পাৰি বিভিন্ন স্থানত কেনেকৈ বম ফুটাব পাৰি এনেকুৱা কিছুমান বিশেষ পৰিকল্পনা লৈ যিসকল জেহাদী বা স্লিপাৰ সেলে কাম কৰি আছে সেই সকলৰ মূল হৈছে বা সেই সকলৰ মাষ্টাৰ মাইণ্ডটো হৈছে এটো হৈছে জসিমউদ্দিন ৰেহমানী যি জসিমউদ্দিন ৰেহমানী এটা বাংলাদেশত মুকলিকৈ ঘূৰি ফুৰিছে সেই বাংলাদেশৰ পৰা আমাৰ ইয়ালৈ প্ৰতিদিনে কিন্তু 100ৰো অধিক অনুপ্ৰৱেশকাৰী প্ৰৱেশ কৰি আছে চিন্তাৰ কথা প্ৰৱেশ কৰা অনুপ্ৰৱেশকাৰীসকলৰ মাজত এই জসিমউদ্দিন ৰেহমানীৰ আদৰ্শৰে অনুপ্ৰাণিত একাংশ জেহাদী থাকিব পাৰে তেওঁলোকৰ স্লিপাৰ সেল থাকিব পাৰে যিসকলে আমাৰ দেশত আহি আমাৰ ভিতৰত আহি অখণ্ডতাৰ প্ৰতি ভাবুকি সৃষ্টি কৰিব পাৰে আৰু এই সকলৰ বিৰুদ্ধে ইতিমধ্যে ভাৰতে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিব বুলি কৈছে আৰু বাংলাদেশৰ বৰ্তমান সাম্প্ৰতিক পৰিস্থিতিক লৈ পেলাই কিন্তু চিন্তাত আছে নতুন দিল্লী কাৰণ বাংলাদেশত এতিয়া মুকলিকৈ ঘূৰি ফুৰিছে ভাৰতৰ শত্ৰু মুকলিকৈ ভাৰত বিৰোধী উচতনি দিছে জেহাদীয়ে মুকলিকৈ ভাৰতক দিখণ্ডিত কৰাৰ হুংকাৰ দিছে বাংলাদেশৰ পৰা জসিমউদ্দিন ৰেহমানীৰ দৰে একাংশ এবিটিৰ মোষ্ট ওয়ান্টেড সন্ত্ৰাসবাদীয়ে যিসকলৰ অন্যতম বিচৰণথলী হৈছে এতিয়া বাংলাদেশ